জানিছোঁ এতিয়া আৰু কেঁচা আমৰ সময় নাই পিছে ভিডিঅ'টো ছেভ কৰি থ'ব অহাবাৰলৈ কামত আহিব ভিডিঅ'বিলাক কৰি থোৱা আছে জানেনে সময়ৰ অভাৱত যে দিবই পৰা নাই মায়ে বনাইছিলে আমৰ জেলি বুলিও ক'ব পাৰি বাৰু আচাৰ বুলিও ক'ব পাৰি যি কয় আৰু কিছুদিনৰ বাবে ষ্ট'ৰ কৰি থ'ব পৰাকৈ কেঁচা আমেৰে অকণমান জেলি বনাইছিলে প্ৰথমে আমাৰ ঘৰৰে আম এনেকৈ ছিঙি আনিলোঁ কুটি ল'লোঁ আৰু তাৰপিছত গুড় অকণমান যোগাৰ কৰি লৈছোঁ আৰু এফালে কেৰাহীখন বহাই দি কেইটামান পাঁচফোৰণ লগতে জলকীয়া দিছে তাৰপিছত মায়ে এই আমখিনি বহাই দিছে আৰু লগে লগে সোৱাদ অনুসৰি নিমখ দিছে অকণমান আৰু দিলে হালধি এনেকৈ কিছু সময় লাৰি চাৰি থকাৰ পিছত দেখিছেনে আমখিনি একেবাৰে ধুনীয়াকৈ মিহি হৈ গৈছে তাৰপিছত মায়ে দি দিছে গুড়খিনি গুড় 4 চামুচমান দিলে চাগে আৰু এফালে ইলাচি অকণমান খুন্দি লৈছে আৰু ইয়াতেই দি দিছে এনেকৈ বনাই থ'লে যে ৰুটিৰ লগত খাব পাৰি দেই আৰু এয়া আমাৰ জেলি ৰেডি